আজিৰ পৰা আৰম্ভণি ২৮৪ বছৰীয়া বালিকুচি সভা মহোৎসৱ। ঐতিহ্য পৰম্পৰা সুঁৱৰি আজিৰ পৰা আৰম্ভণি বালিকুচি সত্ৰ সভাৰ। ২৮৪ বছৰীয়া ঐতিহাসিক সত্ৰখনৰ সভা মহোৎসৱে বহন কৰি আহিছে স্বকীয় বৈশিষ্ট্য। এক বৃহৎ মেলাত পৰিণত হৈছে বালিকুচি সভা মহোৎসৱ। দৰং কামৰূপৰ সীমান্ত বৰনদীৰ পাৰৰ সত্ৰ সভাত আধ্যাত্মিক দিশৰ উপৰি ইয়াৰ মেলামুখিতাই আকৰ্ষিত কৰি আহিছে ৰাইজক। হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ সম্প্ৰীতিৰ মিলন ক্ষেত্ৰত পৰিণত হয় বালিকুচি সভা মহোৎসৱ। এইবেলি ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব সভা মহোৎসৱ। আধ্যাত্মিক সাংস্কৃতিক বিভিন্ন কাৰ্যসূচীৰে জীপাল হ'ব সভা মহোৎসৱ। বালিকুচি সত্ৰ সভাত লক্ষাধিক লোকৰ সমাৱেশ হ'ব বুলি আশা প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে। বাণিজ্য ক্ষেত্ৰত ইতিমধ্যে হাজো সৰ্থেবাৰীৰ কাঁহ পিতলৰ ব্যৱসায়ীকে ধৰি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আহিছে সভালৈ। আজিৰ পৰা এক উৎপট পৰিৱেশ বিৰাজ কৰিছে সভা মহোৎসৱস্থলীত। অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে বংগৰ কন্যা মৰ্মিতা মিত্ৰই সংগীতানুষ্ঠান পৰিৱেশন কৰিব বালিকুচি সভা মহোৎসৱত। ঐতিহ্য বুলিলে এই সত্ৰখন প্ৰতিষ্ঠিত মই তেতিয়াও কৈছোঁ আজিৰ পৰা ৫৭৫ বছৰ আগৰে এই সত্ৰ প্ৰতিষ্ঠিত হয় আৰু সেই সময়ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ হৰিদেৱ আৰু দামোদৰদেৱ এই ৪জন গুৰুৱে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত কৰা সত্ৰৰ ভিতৰত বালিকুচি সত্ৰখনো অন্তৰ্নিহিত হৈ আছে আৰু ইয়াত আমাৰ এখন মূল সত্ৰ বুলি ক'ব লাগিব ভিতৰত। এই সত্ৰখনৰ ৫০০ বিঘা মাটি ইয়াত আছিলে আৰু সেই সময়ত ইয়াত আমাৰ যিটো মাঘৰ অমাৱস্যা তিথিত গুৰুজনাৰ প্ৰয়াত হৈছিলে আৰু সেই তিথিটোত তাত হোম নাম বা ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠানভাগি চলাই আছিলে আৰু কালক্ৰমত যেতিয়া ব্যৱসায় বাণিজ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিবলৈ ধৰিলে তাত ভূমিকালি খুব কম আছিল কাৰণে এই বৃহত্ত অঞ্চললৈ সভাখন স্থানান্তৰ কৰিছিলে আৰু স্থানান্তৰ কৰা সময়খিনি হৈছে ২২৮৪ বছৰ হ'লগৈ। কিন্তু ইয়াৰ ঐতিহ্যতা হৈছে কি এতিয়াও তাত কিছু আছে ধৰ্মীয় ৰীতি নীতি কথা আছে, এতিয়াও আমাৰ তাত পৰম্পৰা কিছুমান বস্তু ৰক্ষা হৈ আছে আৰু সেই সত্ৰখনলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহে নিজৰ কিছুমান আশাপূৰ্ণই হওক বা নিজৰ কিছুমান দুখ বেদনা আঁতৰ কৰিবৰ কাৰণে সেৱাভাগি গ্ৰহণ কৰে আৰু এতিয়াও তাত বৃহত্ত কিছু বিশেষ ডাঙৰ গছ আছে বা বৰষুণ আহিলেও তাত বৰষুণ নপৰে এনেকুৱা এটা এতিয়াও তাত ঐতিহ্য এটা ৰক্ষা হৈ আছে। তাতোকৈ ডাঙৰ কথা হৈছে কি যে এই সত্ৰখনক লৈ বা এই ধৰ্মীয় ৰীতি নীতিটোক লৈ অসমৰ যিমানখিনি মানুহ ইয়ালৈ ধাৱমান হৈছে আৰু তেখেতসকলে ইয়াৰ পৰা এটা সুফল লাভ কৰিছে বুলি অনুভৱ কৰে যে অসমৰ বিভিন্ন প্ৰান্তত ব্যৱসায় বাণিজ্য গ'লে ক্ষতিসাধন হয় বা তেওঁলোকৰ অৰ্থনৈতিক দিশটো সমস্যা কেতিয়াবা পৰিছে বুলি কৈছে। কিন্তু এই সত্ৰখনলৈ আহিলে তেখেতসকলে প্ৰত্যেকে এটা কথাই ভূয়সী প্ৰশংসা কৰে যে ইয়ালৈ আহিলে আমাৰ কি হয় ব্যৱসায় বাণিজ্যটো বৰ সুন্দৰ হয় আৰু আমি সুকলমে ইয়াত পৰিচালিত কৰি যাব পাৰোঁ। এইবাৰ কিমানমান ব্যৱসায় প্ৰতিষ্ঠান এতিয়াতো আমাৰ ১,০০০ৰ ওপৰ আছে, প্ৰায় ১৫০০মান ব্যৱসায় প্ৰতিষ্ঠান ইয়াত উপস্থিত হৈছে। আমি ঠাই দিব পৰা নাই, আমাৰ মাটিকালি ইয়াত ১৪ বিঘা মাটি আছে। ১৪ বিঘা মাটিত যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আগে পিছে আছিলে এইবাৰতো যথেষ্ট আহিছে, কিছু উলটি যাবলগীয়া হৈছে। হয়, ইয়াত আমাৰ আগত আছিলে প্ৰথম আছিলে আচলতে ৩ দিনে আছিলে, তাৰপিছত ৪ হৈ গ'ল, এতিয়া ৫ হ'ব গ'লে এতিয়া ৬ দিন। যদি আমি চাবলৈ যাওঁ আজি সোমবাৰ, নেক্সট সোমবাৰলৈ থাকিব ৭ দিনলৈ এতিয়া সভাখন গতি কৰিছে। বিশেষ ব্যক্তি আমি মাতো বিধায়কটো থাকিব সমষ্টিত, তাৰপিছত আমি তেনেকুৱা ধৰণৰ বিষয়ববীয়া মন্ত্ৰীকো মাতিছোঁ আৰু আমাৰ দৰঙৰ যিটো চিপাঝাৰ সমষ্টি হয় বিধানসভা সমষ্টি তাৰ পৰা বিধায়ক আমি পৰমানন্দ ৰাজবংশীদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে ইয়াত সেৱা ভাগি ল'বলৈ আহে আৰু পাৰিলে কেতিয়াবা সৰু সুৰা এটা অনুদানৰ চিন্তা চৰ্চা লয় কাৰণ ইয়াৰ আশীষে তেওঁলোকৰ ভৱিষ্যতে বৰ সুন্দৰ বা অনাগত জীৱনৰ কিছু সুফল লাভ কৰা বুলি অনুভৱ কৰিও ইয়ালৈ সেৱা ল'বলৈ আহে। কি ক'লে? ধৰ্মীয় অনুষ্ঠানটো আজি আমাৰ আৰিয়া প্ৰজ্বলন আছে,
ইয়াৰ পৰা কিছু দূৰত মূল যিখন সত্ৰ তাত আৰিয়া প্ৰজ্বলন হ'ব, অসংখ্য ভকতৰ সমাগম হ'ব আৰু ইয়াত আমাৰ আৰিয়া প্ৰজ্বলন হ'ব, ইয়াত অসংখ্য ভকতৰ সমাগম হ'ব। দুঠাইতে ভকতসকলে ৰাতি খোৱা লোৱাৰ ব্যৱস্থা থাকিব। অহাকালি সেইখন সত্ৰত আছে হোমনামৰ ব্যৱস্থা আছে, ইয়াত ভাগৱত পাঠ চলিব। তাৰপিছত প্ৰতিদিনেই ইয়াত ভাগৱত পাঠ আৰম্ভ হ'ব আৰু এখন আমাৰ সাংস্কৃতিক মঞ্চ আছে, সাংস্কৃতিক মঞ্চলৈ আমি অসমৰ বিশেষ বিশেষ গায়ক গায়িকাসকলক আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত এখন বিশেষ আমাৰ স্থানীয় শিল্পীসকলক লৈ আমি কালচাৰেল এটা অনুষ্ঠান গঢ় লৈছোঁ। সেইখন আমি নাটক মঞ্চস্থ কৰিম গৃহবন্দী আৰু নাটকখন আমি ৰচনা কৰিছিলোঁ আৰু ইয়াত অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আমি কালচাৰেল বা এটা যে সাংস্কৃতিক দিশ, এই দিশত তেওঁলোকক আগুৱাই নিব লাগে। অকল ধৰ্মৰ কথা ভাবিলে নহ'ব, বাণিজ্যৰ কথা ভাবিলে নহ'ব। সেইখিনিও আমি মঞ্চখনত গোটেই ল'ৰা ছোৱালীসকলক উঠীয়া প্ৰজন্ম সেইকণ সুবিধা দিছোঁ। ইয়াত গীত নৃত্য পৰিৱেশন, নাটক, গায়কৰ ব্যৱস্থা বা জিকিৰ, লোকগীত, আমি এই পুৰণিকলীয়া কিছুমান সংস্কৃতি ইয়ালৈ আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।